হগুনবাহী মধ্য ইংৰাজী বিদ্যালয়ত বাৰ্ষিক ক্ৰীড়া সমাৰোহৰ আলম লৈ মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত কৰিলে ছাত্ৰ ছাত্ৰীক। মৰিগাঁও জিলাৰ লাহৰীঘাট শিক্ষা খণ্ডৰ অন্তৰ্গত হগুনবাহী মধ্য ইংৰাজী বিদ্যালয়ত প্ৰধান শিক্ষকে ছাত্ৰ ছাত্ৰীক বঞ্চিত কৰিলে মধ্যাহ্ন ভোজনৰ পৰা। অঞ্চলটোৰ বিদ্যালয়সমূহত বাৰ্ষিক ক্ৰীড়া সমাৰোহ চলি থকাৰ সময়তেই হগুনবাহী মধ্য ইংৰাজী বিদ্যালয়ত পোহৰলৈ আহিছে মধ্যাহ্ন ভোজনত অনিয়মৰ ঘটনা। ছাত্ৰ ছাত্ৰীয়ে নাখায় বুলি কয় বাবেই প্ৰধান শিক্ষকে নিদিয়ে মধ্যাহ্ন ভোজন। নিয়ম অনুসৰি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক ক্ৰীড়া সমাৰোহৰ সময়তো মধ্যাহ্ন ভোজন খুৱাব লাগে যদিও বিগত দুদিন ধৰি ক্ৰীড়া সমাৰোহৰ আলম লৈ এনেদৰে ছাত্ৰ ছাত্ৰীক বঞ্চিত কৰিলে মধ্যাহ্ন ভোজনৰ পৰা। কিয় বিদ্যালয়ত ৰন্ধা বঢ়া কৰা নাই শুনক বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ মুখেৰে। নিউজ ডেস্ক ৰিপৰ্ট বটদ্ৰৱা লাইভ। অফিচিয়েলি মাৰা কৰা নাই। প্ৰথম দিনা ৰান্ধিছে গোটেই ভাত দালি গোটেইখিনি ৰৈ গৈছে। কি ৰৈ গৈছে? নাখায় খেলত দৌৰা-দৌৰি কৰি আহি আকৌ দৌৰা-দৌৰি গুচি যায়। গোটেই ভাত পেলাইছোঁ। সেইকাৰণে আপুনি ৰন্ধা বঢ়া কৰা নাই? পেলাইছোঁ। এতিয়া নাখায়। ল'ৰা ছোৱালীক সুধিছোঁ কি ক'লে আমি নাখাওঁ। ল'ৰা ছোৱালীয়ে নাখায় সেইটো কথা বেলেগ, সেইটো আমি সোধা নাই। আপুনি ৰন্ধা বঢ়াত যোৱা 3 দিনত আজিও ৰন্ধা বঢ়া কৰা নাই দেখা গৈছে। আপোনাৰ ৰন্ধা ঘৰৰ ল'ৰা ছোৱালীক আজি তলা ওলমি আছে। খাবি ল'ৰা ছোৱালীৰ কাৰণে এতিয়া ল'ৰা ছোৱালী যদি নাখায়, এতিয়া আমি প্ৰথম দিনাই পেলাইছোঁ। নাখায়, গোটেই সোপা গুচি গৈছে। আকৌ নাখায়, ঘৰৰ পৰা খাই আহে, ওচৰত ঘৰ খাই আহে।